মই পলাশ টিয়ম। সমাগত ৰাজ্যৰ 2024 বিধানসভা নিৰ্বাচন আৰু এনে সময়তে এইবাৰ বিশেষ চৰ্চা লাভ কৰি আছে বিহালী বিধানসভা সমষ্টি। কিয়নো এইবাৰ বিহালী বিধানসভা সমষ্টিটো সংৰক্ষণ কৰা হৈছে অনুসূচিত জাতিৰ বাবে। আৰু এই বিহালী সমষ্টিত এতিয়া প্ৰতিটো ৰাজনীতিক দলৰ বিজেপি কংগ্ৰেছৰ প্ৰতিটো ৰাজনীতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম চৰ্চা হৈ আছে যদিও ইয়াৰ মাজত কিন্তু বিশেষ চৰ্চা লাভ কৰিছে লখন ৰয় নামৰ ব্যক্তিগৰাকীয়ে। আৰু বৰ্তমান লখন ৰয় মোৰ লগত আছে। তেখেতৰ লগত আজি কিছু কথা পাতিম, তেখেতৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আগন্তুক 26 বিধানসভা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মন মেলিছে, সেই সংক্ৰান্তত আজি কথা পাতিবৰ কাৰণে তেখেতৰ বাসগৃহত আহি উপস্থিত হৈছোহি। তেখেত মোৰ লগত আছে, মই তেখেতক মোৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, প্ৰথমে আপোনাৰ পৰিচয়টো দিব। মই লক্ষণ ৰয়। মই ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক এক্সিকিউটিভ মেম্বাৰ। যিহেতু আগন্তুক 26 বিধানসভা নিৰ্বাচন প্ৰায় সমাগত, মাজত 7-8 মাহ বাকী। এইবাৰ কিন্তু বিহালী বিধানসভা সমষ্টিটো নিৰ্বাচন আয়োগে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে। ইয়াত কেইবাগৰাকীও প্ৰাৰ্থীয়ে টিকেট প্ৰত্যাশী যদি তাৰ মাজতে কিন্তু আপোনাৰ নাম চৰ্চা হৈ আছে, ৰাইজে কিন্তু আপোনাক বিচাৰে। এই সন্দৰ্ভত আপুনি কি ক'ব? 26 নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰেনে বিজেপি দলৰ পৰা? বিজেপি দলৰ পৰা মই আশাবাদী, কাৰণ মই 2008 চনৰ পৰা 12 চনলৈকে মই নিজ বিহালী জিলা পৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু সেই সময়ত ৰাইজৰ বিপুল সঁহাৰি পাইছিলোঁ। আৰু মই জিলা পৰিষদ কৰি থকা সময়তেই ৰাইজে মোক কৈছিলে যে আপুনি মানে বিধানসভাত আপুনি ইলেকশ্যন খেলিব লাগিব, আপোনাক আমি বিচাৰিছোঁ। কিন্তু সেই সময়ত আমাৰ সমষ্টিটো ৰিজাৰ্ভেশ্যন নাছিলে। আমাৰ 2026ত ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে মই ভাবিছোঁ যে ৰাইজৰ আশাত মই নিজেও এখোজ আগবাঢ়ি যাওঁ আৰু মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি 26 নিৰ্বাচনত মই মন মেলিছোঁ। আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা? ভাৰতীয় জনতা পাৰ্টিৰ মই মেম্বাৰ সদস্য আৰু মই তাহানিৰ পৰা মই ভাৰতীয় জনতা পাৰ্টি হিচাপে কাম কৰি আহিছোঁ। মই বিহালীত যিটো মণ্ডল কমিটি আছে তাৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। 2008 চনৰ পৰা 3 বছৰ মই SC মৰ্চাৰ সভাপতি আছিলোঁ। গতিকে ৰাইজে মোক বিপুল সঁহাৰি দিছে। এইবাৰ 26 ইলেকশ্যনত ৰাইজে মোক বিচাৰিছে। বিভিন্ন জাতি উপজাতি, আমাৰ বিভিন্ন দল সংগঠন, বুদ্ধিজীৱী, মোৰ যিসকল শিক্ষাগুৰু আছে, মোৰ যিসকল মানে উপদেষ্টা আছে, যিসকলে মোক ভাল পায়, তেখেতসকলে সকলোৱে মোক কৈছে তুমি প্ৰতিদ্বন্দ্বিতা কৰা, তোমাক আমি বিপুল সঁহাৰি জনাইছোঁ, তোমাক আমি জিকাই নিয়াৰ কাৰণে চেষ্টা কৰিম। কিন্তু ইয়াৰ মাজতে বিজেপি দলৰ বিহালীৰ কেইবাগৰাকীও প্ৰাৰ্থী টিকেট প্ৰত্যাশী, কেইবাগৰাকীও প্ৰাৰ্থী টিকেট প্ৰত্যাশী, ইয়াৰ মাজত আপুনি ভাবেনে আপুনি টিকেট পাম বুলি? মই আশাবাদী এইটো কাৰণেই যে মই বিহালীৰ মাজমজিয়াৰ এজন মানে ব্যক্তি আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ মানে চুৰৰ পৰা মই কাম কৰি আহিছোঁ। যেতিয়া প্ৰথম বিহালীত ভাৰতীয় জনতা পাৰ্টিৰ কোনো মানে প্ৰভাৱ নাছিল, তেতিয়া ডক্টৰ দিল বাহাদুৰ ছাৰে ইলেকশ্যন খেলিছিলে। আৰু সেই দিল বাহাদুৰ ছাৰে যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া মই একটকীয়া এজন মেম্বাৰ, আৰু মোৰ শ্ৰীমতীও যেতিয়া একটকীয়া এটা মেম্বাৰ। তাৰ পিছৰ পৰা মই এক্টিভ মেম্বাৰ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই মই নিকাভাৱে কাম কৰি আহিছোঁ। আৰু আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টিৰ মানে বিষয়ববী আছে, যিসকল আমাৰ কৰ্মী আছে, যিসকল গ্ৰাছ ৰুটৰ আমাৰ ব্যক্তিসকল আছে, বিভিন্ন দল সংগঠনৰ মানুহখিনিয়ে মোক ভাল পায় আৰু মোক মানে তেখেতসকলে বিচাৰে। আৰু তেখেতসকলে ৰাইজে বিচৰাৰ কাৰণে মই একচুৱেলি এখোজ আগবাঢ়িছোঁ। নহ'লে মই ৰাইজৰ সঁহাৰি যদি নাপালোঁ হয় তেন্তে মই আগ নাবাঢ়িলোঁ হয়। যদিহে আপুনি 2026ত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকেট পায় বিহালী বিধানসভা সমষ্টিত যদি ভৱিষ্যতে বিধায়ক হয়, তেনেহ'লে বিহালীত প্ৰথম কৰণীয় কাম আপোনাৰ কি হ'ব? কি কৰিবলৈ আছে? কি কৰিব? চাওক, বিহালীখন আমাৰ বহু মানে পিছপৰা সমষ্টি। আমাৰ এই সমষ্টিখনৰ সৰ্বাংগীন উন্নয়ন কৰিব লাগিব। প্ৰথমতে আছে নিবনুৱা সমস্যা, দ্বিতীয়তে আমাৰ বিহালীখনত গৰাখহনীয়াৰ কবলত পৰি আছে, সেইটো এটা মূল সমস্যা। আমাৰ
বনৰীয়া হাতীৰ উপদ্ৰৱ হয়। আপুনি অনুভৱ কৰিব নোৱাৰিব যে বিহালীত আমাৰ হাজাৰ হাজাৰ হেক্টৰ মাটি এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱৰ কাৰণে খেতি বাতি কৰা বাদ দিছে ৰাইজে। আৰু এই খেতিখিনি যদি আমাৰ বিহালীৰ ৰাইজে কৃষকসকলে কৰিব পাৰিলে হয়, তেন্তে বিহালীৰ শস্য আমি বাহিৰত ৰপ্তানি কৰিব পাৰিলো হয় আৰু বিহালীৰ ৰাইজে বহু আৰু উন্নতিকামী কাম কৰিব পাৰিলে হয়। আমাৰ বহু খেতি আছে যিখিনি এতিয়া আজি বিগত ৬-৭ বছৰৰ পৰা মানুহে হাল মাৰিব নোৱাৰে, কঠীয়া এডৰা লগাব নোৱাৰে। আৰু বিশেষভাৱে আৰু এটা কথা, বিহালীখন উন্নতিৰ পথে আগবাঢ়িছে একমাত্ৰ চাহ খেতি কৰি। এতিয়া বিগত ২-৩ বছৰৰ পৰা চাহৰ উৎপাদন যেই বৃদ্ধি পাইছে, চাহৰ মানদণ্ডও বৃদ্ধি পাইছে, কিন্তু চাহৰ দামটো একেবাৰে নিম্নগামী হৈছে। এই ক্ষেত্ৰত চৰকাৰে হওক বা টি বোৰ্ডে হওক কোনো মনোনিৱেশ কৰা নাই। আমাৰ দুখীয়া ৰাইজে এডৰা মাটি, এবিঘা মাটি বা ২ বিঘা মাটি, ১০ বিঘা মাটি চাহ খেতি কৰিছে। চাহ খেতিৰ পৰা যিখিনি ফলপ্ৰসূভাৱে যিখিনি উৎপাদন পাব লাগে, সেই উৎপাদনৰ উচিত মূল্য পোৱা নাই। তাৰ কাৰণে আপোনালোকে দেখা পাইছে ৰাস্তা ঘাটে এতিয়া চাহপাত পেলাইছে আৰু এতিয়া চাহপাতৰ মূল্য কেৰিং খৰচাটো বাদ দি পেলাই 10 টকা, 11 টকা, 12 টকা হৈছে। গতিকে এই ক্ষেত্ৰত আমি মানে অসম চৰকাৰক, আমি কেন্দ্ৰীয় চৰকাৰক এটা বিহালীৰ পৰা বুলি নহয়, অসমৰ পৰা এটা মেছেজ দিব লাগিব যে চাহ এটা আন্তৰ্জাতিক বজাৰ, এই আন্তৰ্জাতিক বজাৰৰ যি মূল্য, সেই মূল্যটো আমি চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰণ কৰিব লাগিব যে দুখীয়া খেতিয়কসকলে ধান উৎপাদন কৰি ধানৰ যিটো ন্যূনতম এটা মানে হেৰি দিছে, মূল্য দিছে, সেই উচিত মূল্যটো আমাৰ চাহৰ এটা নিম্নতম মূল্য নিৰ্ধাৰণ কৰিব লাগিব। যিসকল খেতিয়কে চাহ খেতি কৰিছে তেখেতসকল যাতে অনাগত দিনত মানে চিপ জৰি ল'ব নালাগে, অনাগত দিনত যাতে তেখেতসকলে চাহ খেতি উভালি পেলাব নালাগে, চাহৰ মানদণ্ড বৃদ্ধি কৰি চাহৰ উচিত মূল্য পোৱাটো মই অসম চৰকাৰৰ ফালৰ পৰা বিচাৰিছো। মানে এইখিনি আপুনি মানে কৰিব যদিহে বিধায়ক হয়। অন্যান্য বহু সমস্যা আছে, এতিয়াও বিহালীত বহু ৰাস্তা আছে য'ত নেকি আপুনি এতিয়া গাড়ী লৈ বা বাইক লৈ আপুনি যাব নোৱাৰিব। নিৰ্দিষ্ট কিছুমান ৰাস্তাহে আমাৰ হৈছে, নিৰ্দিষ্ট কিছুমান দলং হৈছে, এতিয়াও বহু দলং আছে য'ত নেকি ৰাইজে বহু 15 কিলোমিটাৰ 10 কিলোমিটাৰ ঘূৰি পেলাই অন্য ৰাস্তা দি আহিবলগীয়া হয়। আৰু শিক্ষাৰ ক্ষেত্ৰত অকল মানে স্কুল কলেজ সৃষ্টি হলেই নহব, শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ যিটো মানদণ্ড সেইটো বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ বহু প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব। আৰু যিটো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আমাৰ ইয়াত বিহালী সমষ্টিত এটা তেনেকা চাহ শিল্প বাদ দি পেলাই অন্য কোনো শিল্প নাই, অন্য শিল্প অনাৰ ব্যৱস্থা কৰিব লাগিব যাতে আমাৰ দুখীয়া নিবনুৱা উচ্চ শিক্ষিত যুৱকসকলে আমাৰ বিহালীতে কৰ্মসংস্থাপন লাভ কৰে। আৰু এই কৰ্মসংস্থাপনৰ যোগেদি যাতে আমাৰ দুখীয়া মানে খেতিয়কৰ ল'ৰা ছোৱালী বহিৰাজ্যত আপোনাৰ বাংগালোৰ বা তামিলনাডু, দিল্লী, মহাৰাষ্ট্ৰত গৈ পেলাই তেখেতসকলে জীয়াটো ভুগিব যাতে নালাগে। আমাৰ শিক্ষিত যুৱতীসকল আছে যিসকলক ব্লেকমেইলিং কৰি পেলাই বাহিৰত নি পেলাই চাকৰি দিম বুলি পেলাই প্ৰবঞ্চনা কৰি আছে, এইবোৰ ক্ষেত্ৰতো আমি মনোনিৱেশ কৰিব লাগিব। এইখিনিতে আপোনাক এটা প্ৰশ্ন সোধো, যিহেতু সাধাৰণ ৰাইজৰ মাজত আলোচনা হৈ থাকে বিহালীত বিজেপিৰ লবি কেন্দ্ৰিক ৰাজনীতিৰ সময়ত, নিৰ্বাচনৰ সময়ত লবি কেন্দ্ৰিক এটা ৰাজনীতিৰ কথা উমান পোৱা যায়, ৰাইজৰ মাজত আলোচনা হয়। এইটো আমাৰ প্ৰশ্ন নহয়, এইটো ৰাইজৰ প্ৰশ্ন। এইবাৰো বিহালীত এনেকুৱা লবি কেন্দ্ৰিক সংঘাত বিজেপি দলত হ'ব বুলি ভাবে নেকি? মই এইটো মানে পোনছাতে নাভাবো, কাৰণ ৰাইজ সজাগ, আজিৰ দিনত বিহালীৰ ৰাইজ যথেষ্ট সজাগ। আমাৰ ভাল বুদ্ধিজীৱী ৰাইজ আছে, আমাৰ যিসকল চাহ বাগিচাৰ মানে ভোটাৰ আছে বা গাঁও অঞ্চলৰ ভোটাৰ আছে, ইয়াত চব আমাৰ যিসকল টি কমিউনিটি আছে তেখেতসকলৰ ১ নম্বৰ ভোটাৰ, মানে ভোটাৰৰ সংখ্যা তেখেতসকলৰ বেছি। দ্বিতীয়তে হ'ল নেপালী সম্প্ৰদায়ৰ ভোটাৰ, নেপালী সম্প্ৰদায়ৰ মানুহখিনি যথেষ্ট শিক্ষিত, তেখেতসকলে বহুত মানে ষ্ট্ৰাগল কৰে আৰু তেখেতসকলে উচিত চিন্তা কৰি পেলাই এইবাৰ বিহালীত আমাৰ যিসকল অসমৰ যিসকল অসমীয়া ৰাইজ আছে, শিক্ষিত ব্যক্তিসকল আছে, বিভিন্ন জাতিৰ জনগোষ্ঠীৰ লোক আছে, তেখেতসকলেও চবেই গম পাইছে যে বিহালী সমষ্টিখন মানে ভাৰত স্বাধীন হোৱাৰ পিছত কিমানখিনি আগবাঢ়িছে। আৰু অন্য সমষ্টি, চতিয়া সমষ্টি কওক, বিশ্বনাথ সমষ্টি কওক বা সেই তেজপুৰ সমষ্টি কওক বা বিহপুৰীয়া সমষ্টি কওক, যিমান আগবাঢ়িছে, বিহালীখন কিমান আগবাঢ়িছে আমাৰ ৰাইজে নিজে প্ৰমাণ পাইছে। গতিকে এইবাৰ ২৬ত আমাৰ প্ৰত্যেকজন মানে আমাৰ যিসকল
মূল্যৱান ভোটাৰ আছে, যিসকল জ্ঞানী ভোটাৰ আছে, যিসকল আমাৰ গ্ৰাছ ৰুটৰ লোক আছে, তেখেতসকলে চিন্তা চৰ্চা কৰি পেলাই এজন বিধায়ক নিৰ্বাচন কৰিব। আৰু 26ৰ নিৰ্বাচনত মই আশা কৰিছোঁ, মই যদি বিজেপিৰ পৰা টিকেট পাওঁ তেন্তে মানে মই ভবাতকৈ বহুত ভোটত মই জয়যুক্ত হ'ম। আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শিৰত লৈ পেলাই মই ভাবিছোঁ 5 বছৰ মই বিহালী উন্নয়ন কৰি গোটেই সৰ্ব অসমত মই এটা অভিলেখ সৃষ্টি কৰিম। যিহেতু ইয়াত কংগ্ৰেছ দলো আছে বিহালীত, কংগ্ৰেছ দলেও তেওঁলোকে টিকট দিব কোনোবা নহয় কাৰোবাক। আপোনাৰ তেওঁলোকৰ লগত যদিহে টিকেট পায় আপুনি বিজয়ী বা তেওঁলোকৰ লগত কিবা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? মই তেনেকুৱা প্ৰতিদ্বন্দ্বী হ'ব বুলি নাভাবোঁ। কিয় নাভাবে? মানে যিখিনি ব্যক্তি আছে, মই এতিয়া দল নকওঁ, সেই দলসকল হয়তো CPM-ৰ হ'ব পাৰে, AJP-ৰ হ'ব পাৰে, বা কংগ্ৰেছৰ হ'ব পাৰে, বা আৰু ৰাইজৰ দলৰো হ'ব পাৰে। কিন্তু লক্ষণ ৰয় হিচাপে যদি মই টিকেট পাওঁ তেন্তে সেই ব্যক্তিসকলেও মোক যে ভোট দিব মই এইটো নিশ্চিত। মানে প্ৰতিদ্বন্দ্বিতা নহয়? প্ৰতিদ্বন্দ্বিতা নহয়, বহুত ভোটত মই বিপুল ভোটত জয়যুক্ত হ'ম। জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে মানুহ ওলাই আহিব আৰু নিস্বাৰ্থভাৱে তেখেতসকলে মোৰ হৈ খাটিব, আৰু মই জিকাৰ পিছত যে ৰাইজৰ কাম হ'ব এইটো নিশ্চিত। মানে বিহালীত এইবাৰ 26ত লবি কেন্দ্ৰিক সংঘাতো নহয়? নহয়, লবি কেন্দ্ৰিক কোনো সংঘাত নহয়। আৰু মই আশা কৰিছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষই, আমাৰ বিজেপিৰ মানে ৰাজ্যিক সমিতি, জিলা সমিতি সকলোৱে মোক মানে টিকেট দিয়াত মানে কোনো মানে দ্বিধাবোধ নকৰে, মোক টিকেট দিব মই আশা কৰিছোঁ, আৰু সেইমতে মই আগবাঢ়ি যাম বুলি ভাবিছোঁ। শেষত আপোনাক এটা প্ৰশ্ন, আপোনালৈ পোনপটীয়াভাৱে এটা প্ৰশ্ন। আপুনি বিহালী ৰাইজে আপোনাক কেনেধৰণে সহায় কৰিব বা ৰাইজৰ পৰা আপুনি কেনেধৰণে সহায় পাব, সেই ক্ষেত্ৰত আপুনি কি ক'ব, বা ৰাইজে কেনেধৰণে আপোনাক আঁকোৱালি ল'ব? মই এতিয়ালৈকে কোনো সভা সমিতি মই সম্বোধন কৰা নাই আগন্তুক 26ৰ ইলেকশ্যনত মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি। কিন্তু ফোন যোগে হওক, বজাৰত হওক, বাটে পথে হওক, বিভিন্ন ৰাজহুৱা অনুষ্ঠানত হওক, ৰাইজে মোক মানে বিপুল সঁহাৰি দিছে যে আপুনি আহক, আপুনি কিয় চুপ হৈ এতিয়ালৈকে আছে, আপুনি আগবাঢ়ি আহক, আপুনি বিহালীৰ মাজমজিয়াৰ এজন ব্যক্তি, আৰু আপুনি বিজেপি দলত মানে ষ্টাৰ্টিঙৰ পৰা আছে, আৰু আপোনাৰ লগত আমি দলীয় মানুহ আছোঁ, আমাৰ যিখিনি কৰ্মী আছে সকলোৱে আপোনাক মানে সহায় সহযোগিতা আগবঢ়াব। আৰু বিনা দ্বিধাই আপুনি বিহালীত, আপুনি যদি ঘৰত বহিও থাকে তেন্তে বিহালীত আপুনি বিজেপিৰ ফালৰ পৰা বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ। মানে ৰাইজে সহায় কৰিব যথেষ্ট, ৰাইজ আপোনাৰ লগত আছে? ৰাইজ মোৰ লগত আছে, আৰু ৰাইজে মোক মানে স্ব ইচ্ছাই, মই কোৱা কথা নহয়, স্ব ইচ্ছাই তেখেতসকলে মোক বিচাৰিছে যে লক্ষণ ৰয় এইবাৰ যদি বিজেপিৰ পৰা টিকেট পায় আমি মানে তেখেতক সম্পূৰ্ণ সঁহাৰি দিম। আৰু বিভিন্ন দল সংগঠনৰ যিসকল বিষয়ববী আছে তেখেতসকলেও মোক পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে তেখেতসকলে মোক সহায় কৰিব বুলি কৈছে, আৰু মই সেই ক্ষেত্ৰত মানে নিশ্চিন্তিত, মানে মোৰ কোনো চিন্তা নাই, মই যদি টিকেট পাওঁ তেন্তে মই জয়যুক্ত হ'ম। চালানী, এইখনতে এটা প্ৰশ্ন উত্থাপন হৈ আছে বিহালী ৰাইজৰ মাজত, চালানী আৰু লোকেল। আপোনালোকৰ বিজেপিৰতো কেইবাগৰাকীও চালানী প্ৰাৰ্থী আমি দেখা পাইছোঁ, ঘূৰি আছে ক'ৰবাত মিটিং মাটাং কৰি আছে, তেওঁলোকে টিকেট পালে কি হ'ব? এতিয়া চাওক, কিছু আপুনি অলপ আগত কৈছিলে লবি কেন্দ্ৰিক, কিছু ব্যক্তি আছে তেখেতসকল ব্যক্তিগত স্বাৰ্থৰ কাৰণে সেই চালানী মানুহখিনিক লগত লৈ পেলাই ফুৰে, কিন্তু সময়ত যেতিয়া ইলেকশ্যন আহি পাব সেই সময়ত সেই মানুহখিনি অট'মেটিকেলি নাইকিয়া হৈ যাব। আৰু সেই মানুহখিনি যদি বিহালী ৰাইজে সঁচাকৈয়ে তেখেতসকলক আকৌ মাতে, আকৌ বিহালীত মানে নিৰ্বাচন খেলিবৰ কাৰণে সুযোগ দিয়ে, তেন্তে বিহালীৰ অৱস্থাটো এই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা যিটো অৱস্থাত আছে সেই অৱস্থাতে থাকিব, আৰু বেয়া পৰিস্থিতিলৈ যাব বুলি আমাৰ বুদ্ধিজীৱীসকলে কয়। আমাৰ ৰাইজে কয় যে যদি চালানী মানুহক এজনক ইয়াত টিকেট দিয়ে, আৰু চালানী মানুহ এজনক যদি মানুহে ভোট দিম বুলি ভাবে তেন্তে বিহালীৰ অৱস্থাটো আৰু বেয়া হ'ব, আৰু আমি সেইটো হ'ব নিদিওঁ। 26ৰ ইলেকশ্যনত আমি সেই চালানীক আমি ইয়াত প্ৰশ্ৰয় নিদিওঁ। যিমানেই চালানী বা মানে বাহিৰৰ পৰা আহি পেলাই মানুহ ঘূৰি ফুৰক, কিন্তু আমি এজন বিহালীৰ এজন স্থানীয় ব্যক্তিকহে আমি এইবাৰ MLA হিচাপে বা ৰাইজে প্ৰক্ষেপ কৰিব, আৰু বিধানসভালৈ প্ৰক্ষেপ কৰিব। শেষত বিহালীবাসীক কিবা ক'ব নেকি? বিহালীবাসীৰ মই সদৌ শেষত মোৰ নমস্কাৰ
সদৌ বিহালীবাসী ৰাইজক, মোৰ বয়োজ্যেষ্ঠজনক, মোৰ যিসকল শুভাকাংক্ষী আছে সকলোকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু 26ৰ যিটো ইলেকশ্যন আহিছে, নিৰ্বাচন আহিছে, তাত যাতে সকলোৱে মোক সহায় সহযোগিতা আগবঢ়ায়, মোক আশীৰ্বাদ দিয়ে। মই ৰাইজৰ আশীৰ্বাদ মূৰত লৈ মই নিষ্ঠা সহকাৰে, সত্যনিষ্ঠাৰে এক মনোনিৱেশ কৰি পেলাই বিহালীৰ যিখিনি সমস্যা আছে, বিহালীৰ যিখিনি অসুবিধা আছে, বিহালীত যিখিনি কাম কৰিবলগীয়া আছে, সেই সকলোখিনি কাম ৰাইজৰ সহযোগত বিভিন্ন জাতি উপজাতি, মোৰ যিসকল উপদেষ্টা আছে, যিসকল বয়োজ্যেষ্ঠ আছে, যিসকল মোৰ শিক্ষাগুৰু আছে, যিসকল সংবাদ মাধ্যমৰ বয়োজ্যেষ্ঠ তথা বন্ধু বান্ধৱ আছে, আৰু আমাৰ যিসকল দল সংগঠন আছে, সকলোৰে আশীৰ্বাদ লৈ, সকলোৰে উপদেশ লৈ তেখেতসকলৰ মতে মই 5 বছৰত যিখিনি কাম আগবঢ়াব পাৰিম, ৰাইজৰ সেৱা আগবঢ়াব পাৰিম, তাকে কৈ মোৰ বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ। জয় অসম। হয়, এয়া আছিল ৰসং ৰয়। তেখেত 26ৰ নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা তেখেতে বিজেপি দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ তেখেতে মন মেলিছে, আৰু সময়ত দেখা যাব ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত তাক টিকট প্ৰদান কৰে, আৰু ভৱিষ্যতে বিহালীৰ বিধায়ক কোন হয় সেয়া আমি সময়ত দেখা পাম। আৰু আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ। ধন্যবাদ।